বানাইছোঁ 50-60 হাজার মান হ'ব আৰু এইবিলাক দিয়ে আমাৰ সংসাৰ চলে। বস্তুৰ দাম বেছি, আমাৰ এই মাটি ঠাৰিৰ দাম কম, সেইকাৰণে আৰু ধৰক এনেকৈ চলোঁ আৰু ল'ৰা সৰু সৰু নাতি আছে নাতিনী আছে, এইবিলাক পঢ়া শুনা কৰাব লাগে, খোৱা পিন্ধা এইবিলাক চব এই মাটিৰ বস্তুৰ ওপৰেদি চলিব লাগে। এই আৰু চব বস্তুৰ দাম বেছি, আমাৰ বস্তুৰ দাম কম। তাৰপিছত এই মাটি কিনিব লাগে, খৰি কিনিব লাগে, এইবিলাক তোমাৰ সেই হিচাপে দাম কম। 1000ত 500 টকা দেই, 1000ত যদি 1000 হয়, 1060 বনালে 1000 পালে আমাৰ মানে অলপ কি হয়, সুবিধা হয়। সেই আৰু দিব কেনেকৈ, এনেকৈ সিহঁতে বেচালে 1 টকা কৰি বেচাব লাগে, তাৰ বেছিতো আৰু নিদিয়ে। বাহিৰৰ পাইকাৰী আহে, পাইছোঁ ভালে, কিন্তু মিঠাতেলৰ দামটাও বেছি, অলপ কমাই দিলে ৰাইজৰ কাৰণে ভাল হয়। এতিয়া বানাইছোঁ 50,000 হৈ গৈছে, আছে গাহক। গ্ৰাহকখিনি আগত তুলনাত বাঢ়িছে মানে নেকি? বাঢ়িছে আগত থেকে। আমি দীপাৱলীৰ ছাতি বানাইছোঁ, কিন্তু যেনেকৈ বানাইছোঁ বস্তু বাহিনীৰ যি দাম, এনেকৈ আমাৰ পৰিয়াল নচলা কৰি হৈ গৈছে। এনেকৈ যদি বনাই থাকোঁ আমাৰ পৰিয়াল নচলে, তে এনেকৈ ইনকাম কৰিলে কি হ'ব, আমাৰ কিছু নহয়। বেছি বনাও নাই, 4,000 বনাইছোঁ ঘৰত বেচিবৰ কাৰণে, আৰু বেপাৰীৰ কাৰণে যদি বনাওঁ 4,000 টকা নোট পনামৰ 2,000 টকাহে উঠিব, তে সেইকাৰণে বেপাৰীৰ মাল বনোৱা নাই। 2,000-3,000 বানাং মই ঘৰতে বিক্ৰী কৰোঁ। বেপাৰীক দিলে আমাৰ লছ। কেনেকুৱা মানে 1,000 ছাতি 500 টকাত দিব লাগিব, 500 ছাতি আমাৰ ফ্ৰী দিব লাগিব, সেনেকৈ দি আমাৰ সংসাৰ আৰু নচলিব। এনেতো টানাটানি কৰি চলি আছোঁ, তাৰপিছত আৰু নচলিব। সেইকাৰণে আমি বেপাৰীক মাল নিদিওঁ, এনেই বেলেগ মাল দি আছোঁ। গেছৰ চিলিণ্ডাৰ দিং, ঘটি দিং, কিন্তু ছাতি নিদিওঁ। বেলেগে দেয়, মই নিদিওঁ। কিনি লৈ আহোঁ 1 গাড়ী মাটি 5,000 টকা দিব লাগে। এতেতো মাটি আৰু মাগনা নিদিয়ে, আগত পাইছোঁ এখন নাপাওঁ। মোৰ অৰুণোদয়ো নাই, চাউলৰ কাৰ্ডো নাই, ঘৰো পোৱা নাই, মানুহ বোলে লেট্ৰিন পায়, সিটাও মই পোৱা নাই। আৰু শিল্পী কামৰ 10,000, 15,000 কৰি টাকা মানুহ পাই আছে, সিটা আমি পোৱা নাই। তে আমাৰ এটাই কথা, আমাৰ হেমন্ত মামাক ক'ব লাগব, আমাক কিয় নেদে, আমিতো দেশের বাসিন্দার মানুহ।